হেল্ল' লাভাৰ্ছ, গুড মৰ্ণিং। এই দেখিছে নহয়, মায়ে সদায় মোক কয় শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে। গতিকে মই সোনকালে উঠি হাতত ঝাৰুপাত লৈ ৰুমৰ চাফাই অভিযানটো কৰি ল'লোঁ। আৰু এয়া দেখিছে নহয়, আজি কি পিন্ধিম সেয়া থিৰাং কৰি লৈছোঁ। এয়া মোৰ মেকআপ বুলিনো কি, ছানস্ক্ৰীমটো জৰুৰী হয় আৰু লগতে ক্ৰীমটো আৰু চিৰামটো আৰু প্লাছ মোৰ আটাইতকৈ বেছি প্ৰিয় মোৰ ঘড়ীটো, যিটো নেকি মোৰ বহুত বেছি। মই আচলতে আপোনালোকক ক'ব পাহৰিছোঁ। আপোনালোকে ভাবিছে চাগে ন, এইজনী ৰাতিপুৱা ক'লৈ ওলাই আছে। মই আচলতে হাইস্কুল এখনত কৰোঁ দেই। আপোনালোকেতো এতিয়ালৈকেতো গম পায়েই চাগে, আজিকালি স্কুলৰ টাইমিংটো গৰমৰ কাৰণে অকণমান চেঞ্জ কৰিছে আৰু আমি এতিয়া টিচাৰসকলে 7:30 আগত গৈ স্কুলত পাব লাগিব। এয়া মই যিমান পাৰোঁ মই সোনকালে কৰিব চেষ্টা কৰিছোঁ আৰু লাগতিয়াল যদি কিবা কাগজ আছে সেয়া মই ভৰাই লৈছোঁ। দেখিছেই নহয়, ৰাতিপুৱা সময়কণত আচলতে মোৰ নিজৰ কাৰণে বুলি ক'বলৈ নিজৰ কাৰণে সময় নায়েই। স্কুল আহি পায়েই এয়া মুঠতে মোৰ প্ৰথমটো ক্লাছ। মোৰ আৰু ৰ'বলৈ সময় নাই। ক্লাছ 6ৰ ছ'চিয়লজি। যিমান পাৰোঁ তাহাঁতক মই বুজাব চেষ্টা কৰিছোঁ। আৰু এইটো মোৰ এগ্ৰিকালচাৰৰ ছেকেণ্ড ক্লাছ 9ৰ ষ্টুডেণ্টৰ। ক্লাছটো শেষ কৰি এয়া ৰুম আহি পালোহি। ৰুম আহি ইমানেই মোৰ ভাগৰ লাগে নহয়, মই বুজাব নোৱাৰোঁ। আপোনালোকৰ মোৰ মিনি ব্লগটো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ এণ্ড